নমস্কাৰ আপোনালোক সকলকে আসাম আপডেট 247ত স্বাগতম। প্ৰশ্নটো হ'ল মাদানী কোন? কিয় অসমলৈ আহিলে মাদানী? কিয় অসমত মাদানীক লৈ ইমান বিতৰ্কৰ সৃষ্টি হৈছে? মাদানী মানে মৌলানা মোহাম্মদ মাদানী। তেওঁ অল ইণ্ডিয়া জামিয়া উলেমিয়া হিন্দৰ সভাপতি। আগতে ৰাজ্যসভাৰ সদস্য আছিলে। এতিয়া প্ৰশ্ন উঠে মাদানী কিয় অসমত আহিলে? অসমত চলি থকা উচ্ছেদ অভিযানৰ পৰিদৰ্শন কৰিবলৈ মাদানীয়ে দলে দলে গোৱালপাৰা উচ্ছেদ স্থলত চাবলৈ আহে। জামিয়াতৰ মতে এই উচ্ছেদ অভিযানত অকল মুছলমান পৰিয়াল টাৰ্গেট আছে বুলি তেওঁলোকে অভিযোগ কৰে। কিন্তু চৰকাৰৰ মতে অকল অবৈধ অতিক্ৰমণক উচ্ছেদ কৰা হৈছে আৰু বনভূমি সংৰক্ষণ কৰা হৈছে। কাৰণ এই অবৈধ অতিক্ৰমণে অসমৰ ডেমোগ্ৰাফি চেঞ্জ কৰিব বিচাৰে। তাৰ কাৰণে চৰকাৰে এই গুৰুত্বপূৰ্ণ উচ্ছেদ অভিযান পদক্ষেপ লৈছে আৰু মাদানীয়ে ইয়াৰ বিৰোধ কৰি আছে। তাৰ কাৰণে সমগ্ৰ অসম লগতে সমগ্ৰ ভাৰততে এক বিতৰ্কৰ সৃষ্টি হৈছে। আৰু মাদানী যদি অসমত আহে তেনেহ'লে এক সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে তেওঁ অসমত আহিব দিয়া নাই। মাদানীৰ বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছু মন্তব্য কৰিছে। সেই মন্তব্যবোৰ আমি চাই লওঁ। জমিয়াত উলামা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল। তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল। আজিও অফিচাৰগৰাকী অসমতে আছে। আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে, বৰখাস্ত হ'ব লাগে, তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব, মাদানীয়ে কৰিব নোৱাৰে। মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম। এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে। অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে। কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে। আজি চৰকাৰী চাকৰি খিলঞ্জীয়া ল'ৰাই পাইছে। আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে। উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে। য'ত আধাৰ যোনে পাব লাগে পাইছে, নাপাবলগীয়াই পোৱা নাই। বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয়, পোনে পোনে পাৰ কৰাই দিছোঁ। এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব। মোৰ কোনো আপত্তি নাই। জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ। সমগ্ৰ উচ্ছেদ অভিযান আৰু মাদানী অসমত অহালৈ আপোনালোকে কি মন্তব্য কৰে সেইটো কমেণ্টত জনাব। থেংক ইউ, ধন্যবাদ।